বিমল ফুকন মহন্ত উপস্থিত আছে মহানগৰীৰ এটা ব্যস্ত অঞ্চল বিমল আমি যি অনুমান কৰিছোঁ হয়তো আপুনি বেলতলা সংযোগী ৰাস্তাত আছে নে অন্য ক'ৰবাত আছে বিমল আপোনাৰ চাৰিওফালে কিন্তু কেৱল পানী আৰু পানী মানস এটা বিভীষিকাময় পৰিৱেশ এটা পৰিস্থিতি আৰু এই পৰিস্থিতি এফালে নেৰানেপেৰা বৰষুণ তাৰ মাজত যথেষ্ট বতাহ আৰু ক্ৰমাৎ বাঢ়ি অহা পানী আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ভৱেন্দ্ৰনাথ শইকীয়া পথ অৰ্থাৎ লাষ্টগেটৰ পৰা বেলতলালৈ যিটো পথ সংযোগী সেই পথটোত বৰ্তমান মই উপস্থিত আছোঁ আৰু এয়া সাধাৰণতে এই পথটোৰ ৱায়াৰলেছৰ ওচৰত কিছু পানী হয় কিন্তু আজি বেলতলা ছাৰ্ভেৰ পৰা লাষ্টগেটলৈকে সমগ্ৰ পথছোৱা পানী তেনেদৰে বুৰ গৈছে মই দেখুৱাব বিচাৰিছোঁ পথছোৱাৰ কিছু দৃশ্যাংশ চাওক ইয়াত ইখনৰ পিছত সিখন সৰু গাড়ী আহিছে আৰু ইখনৰ পিছত সিখন সৰু গাড়ী এনেদৰে বেয়া হৈ পৰা দেখা পোৱা গৈছে পথৰ ওপৰত কোনো চলিব পৰা অৱস্থা এটাত নাই তেওঁলোক ইখনৰ পিছত সিখন গাড়ী বেয়া হৈছে আৰু একমাত্ৰ ডাঙৰ গাড়ীসমূহ পাৰ হৈ আহিব পাৰিছে বাকী সৰু গাড়ী কোনো পাৰ হৈ আহিব পৰা অৱস্থাত এটা নাই সকলো ৰাইজ এনেদৰে পথৰ কাষে কাষে কিছু একাংশ লোক যাবলগীয়া এটা পৰিস্থিতি সৃষ্টি হৈছে কিন্তু সকলোৱে নিজৰ গাড়ী বা বাইক কৰ্মস্থলীতে বা বিভিন্ন স্থানত এৰি থৈ আহি তেওঁলোকে খোজকাঢ়ি সকলোৱে ঘৰমুখী হ'ব লগা এটা পৰিস্থিতি আপুনি চাওক এখন ৰঙা গাড়ী এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই গাড়ীখন বেয়া হৈ সেই পানীৰ মাজত আবদ্ধ হৈ আছে তাৰ সমান্তৰালকৈ অকল যে এনে নহয় যে অকল যে সৰু গাড়ীসমূহেই বেয়া হৈছে মই কাষতে দেখুৱাব বিচাৰিছোঁ এখন চিটি বাছ এই চিটি বাছখনো ইতিমধ্যেই এই পানীৰ দৰাত সোমাই ইতিমধ্যে এই চিটি বাছখনো সম্পূৰ্ণৰূপে ইঞ্জিন বন্ধ হৈ গৈছে আৰু ইঞ্জিন বন্ধ হৈ যোৱাৰ পিছত যদিও অত্যাৱশ্যকীয় এনেধৰণৰ স্কুল বাছেই হওক বা অন্যান্য দুই এখন বাহন আহিছে বাকীসমূহ বাহন কিন্তু প্ৰায় ইয়াৰ পৰা বিধ্বস্ত হৈ পৰিছে পথৰ বিমল আৰু আমি যদি চাওঁ যদি ND24 দৰ্শকসকলক আমি দেখুৱাবলৈ পাৰোঁ এই যিটো অঞ্চল বিমলে দেখাই আছে এই অঞ্চলটো কিন্তু এনেকুৱা নহয় যে বছৰ বছৰ ধৰি পানীত বুৰ গৈ আছে এইটো একেবাৰে নতুন অঞ্চল নতুনকৈ এই ছাৰ্ভে এৰিয়াটো বুৰিবলৈ আৰম্ভ কৰিছে আৰু লাহে লাহে ইয়াৰ পৰিসৰটো বাঢ়ি গৈ আছে আজি মই নিজেই কাৰ্যালয়লৈ আহোঁতে এই স্থানৰ পৰা আহিছোঁ এতিয়া ডাঙৰ ডাঙৰ গাড়ী বিমল ডাঙৰ ডাঙৰ গাড়ী এই ৰাস্তাটোত ফচিবলৈ আৰম্ভ কৰিছে আপুনি দেখুৱালে এখন বাছ ফচি আছে এখন চিটি বাছৰ উচ্চতা কিমান আপোনালোকে নিজেই জানে আৰু সচৰাচৰ মানুহে কয় যে এই ধৰণৰ যদি কিবা কৃত্ৰিম মানৰ সৃষ্টি হয় তেতিয়াহ'লে সৰু বাহনত নাহিব বাছত আহিব এতিয়া বাছেই কিন্তু এই কৃত্ৰিম মানৰ সৈতে মোকাবিলা কৰিব পৰা নাই যদি বিমলে আকৌ এবাৰ কেমেৰাটো বাছখনৰ ফালে পেন কৰায় তেতিয়াহ'লে আমি দেখুৱাবলৈ চেষ্টা কৰিম আচলতে কি পৰিৱেশ এয়া হৈছে গুৱাহাটী মহানগৰীৰ বেলতলা সংযোগী লাষ্টগেট বেলতলা সংযোগী সেই ৰাস্তাটো আৰু ইয়াত আপোনালোকে দেখিবলৈ পাইছে ডাঙৰ ডাঙৰ গাড়ী একাংশ সৰু সৰু গাড়ী আহিছে যাৰ ভাগ্য ভাল তেওঁলোকে পাৰ হৈ আহিছে কিন্তু বহু গাড়ী আবদ্ধ হৈ থাকিবলগীয়া হৈছে তাতে আৰু আমি নিজে দেখিছোঁ যে বহু বাইক বহু খোজকাঢ়ি অহা মানুহ তাতে আবদ্ধ হৈ আছে তেওঁলোকে যিসকলৰ বাইকসমূহ আবদ্ধ হৈছে তেওঁলোকে তাতেই ফুটপাথতেই বাইক ষ্টেণ্ড কৰি তেওঁলোকে কাৰ্যালয় বা গন্তব্যস্থানলৈ যাবলগীয়া হৈছে কি এটা ভয়ংকৰ পৰিৱেশ আৰু বিমল ফুকন মহন্ত আমি আপোনাকো সাৱধানে থাকিবলৈ আহ্বান জনাইছোঁ কাৰণ সেই অঞ্চলটোত ফুটপাথৰ কাষে কাষে বহু কিন্তু মুকলিকৈ যথেষ্ট পৰিমাণে ৱায়াৰ পৰি আছে গতিকে যিকোনো বিপদৰ পৰা আপুনি নিজেও বাচি থাকিব বিমল পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ মানস মই দেখুৱাব বিচাৰিছোঁ এখন বাহন পানী ফালি অহা বাহনকেইখন চাওক কিমানলৈকে ডুব গৈছে চাওক ইখনৰ পিছত সিখন বাহন আমি দেখুৱাইছোঁ বাহনখনৰ সম্পূৰ্ণৰূপে বাম্পাৰ খুলি গৈছে এনেধৰণেই বাহনসমূহ পাৰ হ'বলৈ কিমান পানীৰ আচলতে প্ৰেছাৰৰ বাবে এই অৱস্থা মই আন কেইবাখনো বাহন দেখুৱাইছোঁ সেয়া আদ বাটত বাহনকেইখন ইতিমধ্যে বন্ধ হৈ পৰিছে এইখন মই দেখুৱাইছোঁ দেখা পাব বাহনখনো ইতিমধ্যে সম্পূৰ্ণৰূপে এই বিকল হৈ জ্বালা যন্ত্ৰণা যে খাব লগা হৈছে এই জ্বালা যন্ত্ৰণা খাব লগা হোৱাৰ কাৰণ হ'ল যে ইয়াক এটাই কথা ক'ব লাগিব মানস যে ইয়াৰ মূল কাৰণ হ'ল যে যিসমূহ ইয়াৰ বিভাগ আছে সেই যিসমূহ বিভাগ এনেধৰণৰ মহানগৰী উন্নয়নমূলক কাম কাজক লৈ জড়িত সেই বিভাগসমূহৰ মাজত ন্যূনতম যিখিনি তেওঁলোকৰ সমন্বয় থাকিব লাগে সেই সমন্বয়ৰ অভাৱ আৰু যি কাৰণে আপুনি চাওক এই মটৰচাইকেলখন বেয়া হ'ল বাহন বেয়া হ'ল আৰু এই আগত থকা এইকেইখন বাহন বেয়া হ'ল চিটি বাছখন বেয়া হ'ল এই স্থানতে কিমানখন বাহন আজিৰ তাৰিখত ডেমেজ হ'ব লগা হৈছে আৰু এই যিসকল লোক এই লোকসকলৰ যি জামৰ যন্ত্ৰণা এই জামৰ যন্ত্ৰণাৰ বাবে বেলতলাৰ লগত আজিৰ তাৰিখত দিছপুৰৰ সংযোগ নাই
গতিকে এনে এটা পৰিৱেশ, এনে এটা পৰিস্থিতি, আৰু এই পৰিস্থিতিৰ বাবে কাৰণ কি জানেনে মানস? আমি যিটো পথত আছোঁ, এই পথটোৰ কাষৰ যিসমূহ ড্ৰেইন আছিল, সেই ড্ৰেইনসমূহ বনাবলৈ আজিৰ পৰা 2 মাহ আগৰ পৰা তেওঁলোকে আৰম্ভ কৰিছে। আজিৰ পৰা 2 মাহ আগত তেওঁলোকে ড্ৰেইনটো বনাবলৈ আৰম্ভ কৰিছে। আজিলৈকে 50% তেওঁলোকৰ সম্পূৰ্ণ নহ'ল, আৰু 50% নোহোৱাৰ বাবেই তেওঁলোকে বনাই থকা ড্ৰেইনটোৰ বাকীসমূহ অঞ্চল কিন্তু তেওঁলোকে সম্পূৰ্ণৰূপে আবদ্ধ কৰি ৰাখিছে, যাতে তেওঁলোকে কাম কৰি আগবঢ়াই লৈ যাব পাৰে। কিন্তু ইয়াৰ ফলত কি হ'ল? এই পানীসমূহ ওলাই যাব নোৱাৰা অৱস্থা এটা হ'ল, আৰু এই পানীসমূহ ওলাই যাব নোৱাৰাৰ বাবে আজিৰ তাৰিখত দেখা পোৱা গৈছে যে গোটেই পানীসমূহ ইয়াত আবদ্ধ হৈ আছে। কালিৰে পৰা ইয়াত পানী আছে, বৰষুণ ধাৰাবাহিকভাৱে আহি আছে। বতৰ বিজ্ঞান কেন্দ্ৰই ইটোৰ পিছত সিটো ইতিমধ্যে সাৱধানবাণী শুনি আছে যে ধাৰাবাহিক বৰষুণ হ'ব, ধাৰাবাহিক বৰষুণ হ'ব, সকলো সাজু হ'ব লাগে। কিন্তু সেই সাজু হ'বলৈ বিভাগসমূহৰ শেষ মুহূৰ্তত তেওঁলোকৰ হাতত কোনো অস্ত্ৰ নাথাকে। বিভাগীয় মন্ত্ৰীগৰাকীয়ে কৈছে যে মেঘালয়ত হোৱা বৰষুণ, এই পানীৰ বাবে মেঘালয়ৰ ওপৰত তেওঁলোকৰ বিমল, মেঘালয়ত কি বৰষুণ এইবছৰ বা যোৱা বছৰহে হৈছে নেকি? যদি পানী ইয়াত হয়, মেঘালয়ত বছৰ বছৰ যুগ যুগ ধৰি বৰষুণ হৈ আছে। মেঘালয়ত যদি বৰষুণ দিলে যুগ যুগ ধৰি বৰষুণ হৈ আছে মেঘালয়ত। মেঘালয়ে সেই বৰষুণৰ পানী ৰুধিব নোৱাৰিলে কংগ্ৰেছ চৰকাৰে। মেঘালয়ে সেই বৰষুণৰ পানী ৰুধিব নোৱাৰিলে কংগ্ৰেছ চৰকাৰে, আৰু সেইখন কংগ্ৰেছ চৰকাৰে টুলুঙা মন্তব্য কৰি ৰাইজৰ সিদ্ধান্ত পালে। তাৰ পাছত বিজেপি চৰকাৰক এই দায়িত্ব দিয়া হৈছিল। বিজেপি চৰকাৰলৈ আহিল, বিভিন্ন আঁচনি হাতত ল'লে। কিন্তু এই অভিযন্তাসকলে কি কৰি থাকে? এই অভিযন্তাসকলে কি কৰি থাকে? আমোলাসকলে কি কৰি থাকে? তেওঁলোকে মন্ত্ৰীক বৰ্তমান সময়ত তেওঁলোকে কিছু কাৰণ দেখুৱাইছে যে মেঘালয়ৰ পানী আমি ৰোধ কৰিব পৰা নাই। সেই মেঘালয়ৰ পানী ড্ৰেইন কৰি উলিয়াই দিওঁতে আজি 50 বছৰ 60 বছৰ লাগে নেকি বিমল? চাওক, মেঘালয়ত বৰষুণ দিলে ইয়াত পানী হয়, এইটো মন্ত্ৰীয়ে বৰষুণ দিয়াৰ পিছত গম পোৱা কথা নহয়। আৰু যদি তেওঁ মন্ত্ৰী এজনে মেঘালয়ত বৰষুণ দিয়াৰ পিছত গম পাইছে যে গুৱাহাটীত পানী হয়, তেতিয়াহ'লে তেওঁ ইয়াৰ পৰা এই দায়িত্ব এৰি দিয়ক, চিধা কথা। কিন্তু যিখিনি জনজীৱনক তেওঁলোকে এনেদৰে জনজীৱনক পংগু কৰিবলৈ তেওঁলোকক ইয়াত মন্ত্ৰিত্ব দিয়া হোৱা নাই। একদম চিধা কথা মানস। ইয়াত কোনোবাই ভাল পায়, বেয়া পায়, কাৰোবাৰ আৱেগ অনুভূতিত আঘাত হয়, এইটো কোনো কাৰণত গুৰুত্বপূৰ্ণ বিষয় নহয়। কিন্তু আজি প্ৰতিজন লোক আজি ইয়াৰ বাবে চাফাৰ কৰিছে, গুৱাহাটীত ক'ত পানী হোৱা নাই। আৰু এই পানীৰ বাবে তেওঁলোকে মেঘালয়ত যদি বৰষুণ দিলে ইয়াত পানী হয় বুলি তেওঁলোকে জানিছিল, তেওঁলোকে বুজিছিল, তেতিয়াহ'লে মেঘালয়ৰ পানী ওলাই যাব পৰা ব্যৱস্থা এটা তেওঁলোকক কৰিবলৈ তেওঁলোকৰ হাতত সময় নহ'ল। আৰু যদি মেঘালয়ত বৰষুণ দিলে পানী ইয়ালৈ আহে, মেঘালয়ৰ কাষেদি যিখিনি পানী ইয়ালৈ বৈ আহিছে, বৈ অহা পানীখিনিক তেওঁলোকে ডাইভাৰ্ট কৰাৰ ৰাস্তা কি ভাবিলে? তেওঁলোকে বিগত সময়ত ক'ত তেওঁলোকে মেঘালয়ৰ পানী ডাইভাৰ্ট কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিলে তেওঁলোকে দেখুৱাব জানো পাৰিব? মেঘালয়ক বানপানী হ'লে মেঘালয়ক দুখ দিয়াটো সাধাৰণ কথা। মেঘালয়ত আগৰ মুখ্যমন্ত্ৰীয়েও কৈছিল যে বানপানী ক'ত নহয়, বানপানীটো আমেৰিকাতো হয়। কিন্তু বানপানী আমেৰিকাত হয় বুলি টুলুঙা মন্তব্য কৰি যি খেদা খালে কংগ্ৰেছে, সেই তাৰ পিছত বিজেপিয়ে কি শিক্ষা ল'লে? বিজেপি চৰকাৰে কি ব্যৱস্থা ল'লে? বৰ্তমান চৰকাৰখনে কৃত্ৰিম বান ৰোধ কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ নিৰ্বাচনী ইস্যু আছিল সেই সময়ত যে গুৱাহাটীৰ কৃত্ৰিম বান ৰোধ কৰিব পৰা যাব নেকি, গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ কাৰণে চৰকাৰখনে কি ব্যৱস্থা গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত বিভিন্ন আঁচনিৰ কথা কৈছে, কিন্তু সেইসমূহ ৰূপায়ণৰ বেলিকা অভিযন্তাসকলে ভালকৈ ৰোডমেপ এখন দিব পাৰিছেনে নাই? এতিয়া নতুনকৈ কনষ্ট্ৰাকশ্যন হৈ আছে গুৱাহাটীখনত, যাৰ ফলত ভিন্ন নতুন নতুন স্থান বৰ্তমান ডুবিবলৈ আৰম্ভ কৰিছে। আমি দেখিছোঁ যে ফ্লাইঅভাৰসমূহ নিৰ্মাণ কৰি আছে, আৰু ফ্লাইঅভাৰৰ যি একেবাৰে তলত থকা অঞ্চল সেইসমূহ বৰ্তমান প্লাবিত হৈছে। তেওঁলোকে সেইখিনি এই অভিযন্তাসকলৰ, এই আমোলাসকলৰ সেইখিনি সম্যক জ্ঞান আছিল নে নাই যে ফ্লাইঅভাৰখন নিৰ্মাণ কৰাৰ সময়ত তাৰ ওপৰৰ পৰা পানী পৰিব হৰহৰাই, আৰু তেতিয়া এই মানুহখিনিৰ দুৰৱস্থা হ'ব। গতিকে তেওঁলোকে তাৰ ব্যৱস্থাটো আগতীয়াকৈ কৰিব লাগিছিল নে নাই বিমল? ফ্লাইঅভাৰ প্ৰসংগটো লৈ মানস এটা সৰু কথা, কিন্তু আটাইতকৈ ৰহস্যজনক তথা হাঁহি উঠা কথা যে এই যিচোৱা পথত বৰ্তমান মই উপস্থিত আছোঁ, এই পথচোৱাৰ কাষৰ যিটো পদপথ, সেই পদপথটো নিৰ্মাণ কাৰ্য আজিও চলি আছে। আজি ইতিমধ্যে যে ইয়াত বহাগৰ আৰম্ভণিৰ পৰা পানী বৰষুণ আহে, বহাগৰ আৰম্ভণিৰ পৰা পানী হয়, সেই কথা নতুনকৈ শিকাবলগীয়া হয়তো যদি মন্ত্ৰীজনক আছে, তেওঁক আৰু আমি ক'বলগীয়া তাত একো নাই। যিকেইজন আমোলা ইয়াত আছে, আমোলা কেইজন ব্যস্ত থাকে তেওঁলোকৰ নিজা নিজা প্ৰফিটৰ বাবে, পচন্দৰ ঠিকাদাৰক ঠিকা দিবত ব্যস্ত থাকে, কিন্তু কামটো সময়মতে নহয়। আজি এই পানীখিনি ওলাই যাবলৈ ইয়াত কোনো ধৰণৰ ব্যৱস্থা নাই, কোনো ধৰণৰ নলা নাই। ইয়াৰ যিটো মুখ্য নলা আছিল, সেই নলাটো বৰ্তমান কাৰিকৰী কাৰণত তেওঁলোকে নিৰ্মাণৰত অৱস্থাত থকাৰ কাৰণে
সেই নলাটো বৰ্তমান সময়ত সম্পূৰ্ণৰূপে বন্ধ হৈ আছে মানস। আপুনি আচৰিত পাব মানুহ ইমান কেজুৱেল কেনেকৈ হ'ব পাৰে যে তেওঁলোকে নলাটো পানী ওলাই যোৱাৰ পিছত যেতিয়া ইয়াত বৰষুণ কমি যায় লগে লগে তেওঁলোকে নলাটোৰ কাম আৰম্ভ কৰিব নোৱাৰিলেহেঁতেন জানো? কিন্তু তেওঁলোকে বৰষুণ হোৱাৰ 2 মাহ আগত কাম আৰম্ভ কৰাৰ নাটকটো কি? যদিহে মানস ইয়াত এটা কথা আছে, বহুতে হয়তো এই কথাটো এনেদৰে ক'ব পাৰে যে পইচাটো চেংচন হোৱা দেৰি হয়। মই কৈছোঁ যদি পইচা চেংচন হওঁতে চৰকাৰে বা পইচা মোকোলাই দিওঁতে এই 2 মাহ আগতহে মোকোলাই দিলে, অৰ্থাৎ যদি এতিয়া আজিৰ তাৰিখত মে' মাহৰ 2 মাহ আগত যদি আমি ধৰোঁ মানস, মাৰ্চ মাহত পইচা মোকোলাইছে, তেতিয়াহ'লে এই 2 মাহ বাদ দি পানীৰ ছিজনটো বাদ দি সেই পইচাটো সেই একেটা পইচা তেওঁলোকে কিছু আৰম্ভ কৰা দেখুৱাই তেওঁলোকে অনন্ত 2 মাহ পিছৰ বা 3 মাহ পিছৰ পৰা যদি কাম আৰম্ভ কৰিলেহেঁতেন আজি এই পানীখিনি কিন্তু ইয়াৰ পৰা ওলাই গ'লহেঁতেন। বিমল আটাইতকৈ ডাঙৰ কথা কি জানে? সমন্বয় নাই, বিভাগসমূহৰ মাজত সমন্বয় নাই। GMDA কি কৰি আছে GMCয়ে নাজানে, GMCয়ে কি কৰি আছে PWDয়ে নাজানে, কাৰো মাজত সমন্বয় নাই। এটা তেওঁলোকে যে এখন ৰোড মেপৰ মাজেৰে তেওঁলোকে কাম কৰিব লাগিব আৰু তেওঁলোকৰ অলপমান দায়িত্বজ্ঞানহীনতাৰ বাবে লাখ লাখ মহানগৰবাসীয়ে যে আজি এই পৰিৱেশ ভুগিব লাগিব, মানুহ যে ঘৰৰ পৰা ওলাব নোৱাৰা অৱস্থা হ'ব, মানুহ কাৰ্যালয়ৰ পৰা ওলাব নোৱাৰা অৱস্থা হ'ব, মানুহে বিদ্যালয় বন্ধ দিব লাগিব, ছাত্ৰ ছাত্ৰী যাব নোৱাৰা হ'ব, কক বকাইছে মানুহবিলাকে। সাধাৰণ জনতাৰ গাত কি দুখ? এওঁলোকৰ অলপমান যদি সম্যক জ্ঞান ৰাখি তেওঁলোকে কামখিনি কৰিলে হয় সমন্বয়ৰ মাজেৰে, কথাৰ মাজেৰে, তেতিয়াহ'লে এই পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি নহয়। বিমল অলপ সময় লাইনত ৰাখিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।